কি ভাবে ক'বচোন দেই। মই ভাবোঁ আপুনি যদি হাঁহি মুখেৰে এটা ভিডিঅ' দিয়ে বা দুষাৰ কথা পাতে মানুহৰ লগত, বা আপুনি হাঁহি মুখেৰে যদি কাৰোবাক লগ ধৰে, আপোনাৰ সেই হাঁহি মুখখন চায়ে তেওঁ যদি দুখত আছে, তেওঁ সুখ অনুভৱ কৰে। তেওঁ মনটো তৎক্ষণাতেই তেওঁৰ মনৰ পৰা নিগেটিভটো দূৰ হৈ আপোনাৰ লগত হাঁহিবলৈ চেষ্টা কৰে। চাবচোন হয়নে নহয়? এইকাৰণেই কৈছোঁ, সেইকাৰণেই মানুহৰ জীৱনত হাজাৰ দুখ আছে, কষ্ট আছে, তথাপিতো কিন্তু আমি সেই হাজাৰ দুখবোৰ, কষ্টবোৰ মানুহক যেতিয়াই লগ পাওঁ বা কথা পাতোঁ সেইবোৰ দেখুৱাব একচুৱেলি নালাগে। কিয় জানেনে? দুখ আৰু সুখটো মানুহৰ জীৱনত সদায় নাথাকে। দুখ আহিব আৰু যাব, সুখ আহিব আৰু যাব। সদায় আপুনি সুখ আৰু দুখক বান্ধি ৰাখিব নোৱাৰে। সেইকাৰণে দুখতো আপুনি নৰ্মেলেই থাকিব লাগে। এনেকুৱা দেখুৱাব নালাগে যে আপুনি দুখ পাই পেলাই বহুত হেৰি হৈ গৈছে। আপুনি চেষ্টা কৰিব লাগে সেই দুখটোক কিহৰ কাৰণে হৈছে, সেই দুখ বস্তুটো কিহৰ কাৰণে আহিছে তাত কাম কৰিব লাগে, বা সেই গুৰিটো বিচাৰিব লাগে যে দুখটোৰ কাৰণ কি, আৰু চেষ্টা কৰিব লাগে ভাল কৰিবলৈ। আৰু যদি সুখতো আপুনি নিজকে পাহৰি যাব নালাগে যে আপুনি ধৰক দুখত কেনেকুৱা এটা জীৱন কটাইছিল, সেই দুখটো যাতে নাহে, সেই সুখটো পাই সেই অতীতটো পাহৰি যাব নালাগে। আপুনি আপোনাৰ যেনেকৈ আপুনি ভৱিষ্যতত কি পাইছিলে দুখত, সেই বস্তুটো পাহৰি যাব নালাগে। বা আপুনি কাক কাক পাইছিলে, কি কি কৰিছিলে, কোনে কোনে আপোনাক হেল্প কৰিছিলে, সেই বস্তুটো আপুনি পাহৰি যাব নালাগে। আৰু ঠিক তেনেদৰে মই ভাবোঁ আপুনি হাজাৰ দুখ থাকিলেও নাথাকিলেও আপুনি কিন্তু নিজেই